নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ টিকে মাইণ্ডৰ অন্য এটা ৰাতিপুৱাৰ ধামাকাদাৰ খবৰলৈ স্বাগতম জনাইছো। অন্য দিনৰ দৰে আজিও আপোনালোকৰ বাবে দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো। ভিডিঅ প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। আজি হৈছে বছৰৰ প্ৰথমটো খবৰ, এটা নতুন বছৰৰ আৰম্ভণি হৈছে আজিৰে পৰা। তো আপোনালোক সকলোকে ইংৰাজী নৱবৰ্ষৰ বহুত বেছি শুভেচ্ছা জনাইছো আৰু আৰম্ভ কৰিবলৈ লৈছো আজিৰ খবৰসমূহ। প্ৰথমেই আপোনালোকক দিবলৈ লৈছো আমাৰ সকলোৰে হিয়াৰ আমঠু জুবিন দাৰ ওপৰত ওলোৱা এটা খবৰ। জুবিন দাৰ হত্যাকাণ্ডৰ সন্দৰ্ভত গৌৰিমা গাৰ্গে কেইবাটাও বিস্ফোৰক মন্তব্য কৰিছে। তাৰে ভিতৰত গৌৰিমা গাৰ্গে কৈছে যে জুবিন গাৰ্গে এতিয়াই অৱসৰ লোৱাৰ কথা ভবা নাছিলে। সিদ্ধাৰ্থই বিহু কমিটিৰ পৰা জুবিন দাই এইবাৰ শেষবাৰৰ বাবে অনুষ্ঠান কৰিব বুলি কয় মাননি বঢ়াই লৈছিলে। মানে সিদ্ধাৰ্থই কৈছিলে যে জুবিন দাই এইবাৰ লাষ্ট বিহু কৰিব, গতিকে পেমেণ্টটো অকণ বেছিকৈ লাগিব। তো সেই বুলি কৈ বিহু কমিটিৰ পৰা পইচা বেছিকৈ লৈছিলে। তাৰ লগতে ৭৫ মিনিটলৈকে চিকিৎসাৰ অবিহনে অনাদৰে জুবিনক পেলাই থোৱা হৈছিলে বুলি জনাইছে। মানে তেখেতৰ যিয়ে নহওক আৰু চিজাৰ এটেকেই আহক বা যিয়ে আহক, তাৰ এটেক অহাৰ পাছতো ৭৫ মিনিটলৈকে জুবিন দাক হেনো পেলাই থৈছিলে আৰু জুবিন দাক মেডিকেললৈ পলমকৈ নিয়া হৈছিলে। ইয়টখনত থকা প্ৰতিজন মানুহে এই অভাৱনীয় ঘটনাটোৰ বাবে দুখী আৰু সকলো বিচাৰৰ আওতালৈ আহিব লাগে। এইটো ঠিকেই কৈছে, কাৰণ এতিয়া পৰ্যন্ত SIT টিমে সেইসকল লোকক বা যিসকল লোকে নেকি উপস্থিত আছিলে তেওঁলোকৰ ওপৰত এতিয়ালৈকে কিন্তু আমি ভালদৰে একশ্যন লোৱা দেখিবলৈ পোৱা নাই। গতিকে তেওঁলোকৰ ওপৰতো একশ্যন ল'ব লাগে। তাৰ পাছতে কৈছে চিজাৰ থকা মানুহ এজনক নিচাগ্ৰস্ত কৰি ইমান দীঘলীয়া সময়ৰ বাবে সাগৰৰ মাজত লাইফ জেকেট নোহোৱাকৈ সাঁতুৰিবলৈ উচতনি দিয়াটো সম্পূৰ্ণ অপৰাধ বুলি গৌৰিমা গাৰ্গে উল্লেখ কৰিছে। তাৰ পাছতে কৈছে যে পানীত জুবিনৰ বমি হৈছে, নাকেৰে মুখেৰে খোৱা বস্তু আৰু ফেন ওলাইছে, এই সকলোবোৰ গেষ্ট্ৰিকৰহে লক্ষণ বুলি এৰি দিব কেনেকৈ পাৰিলে। মানে তেখেতৰ পানীত নমাৰ পাছত বমি হৈছিলে, তো তাতে যিসকল আছিলে তেওঁলোকে কৈছে এয়া গেষ্ট্ৰিক, গতিকে তাৰ কাৰণে ইমান সমস্যা চিৰিয়াছ হ'ব নালাগে বুলি তেওঁলোকে গোটেই ঘটনাটোক পাতলীয়া কৰি পেলাইছিলে। তাৰ পাছতে ভাগৰুৱা হৈ সাঁতুৰি থকা দেখিও সিদ্ধাৰ্থই হাত জোকাৰি যাব দে বুলি ইংগিত কিয় দিছিলে। আপোনালোকে যদি ভিডিঅ'বিলাক দেখা পাইছিলে, তো এই ভিডিঅ'বিলাকৰ পৰাই এজন কমন মানুহৰ যিবিলাক নেকি কুৱেশ্যন উত্থাপিত হয়, সেই কুৱেশ্যনবিলাকেই এতিয়া গৌৰিমা বৈ উত্থাপন কৰিছে। কাৰণ জুবিন দাই ন্যায় নোপোৱা যথেষ্ট দিন হৈ গৈছে। এনেকুৱা বহুতো খবৰ ওলাইছে, ডাঙৰ ডাঙৰ অধিবক্তাই কৈছে যে জুবিন দাই ন্যায় নাপাব, কাৰণ তেখেতৰ ওপৰত যিখন চাৰ্জশ্বিট দাখিল কৰা হৈছে ১২,০০০ পৃষ্ঠাৰ, গতিকে ১২,০০০ পৃষ্ঠা চাৰ্জশ্বিটখন পঢ়ি আপোনাৰ ন্যায়াধীশৰ ওচৰত যুক্তি দৰ্শোৱাটো সহজ কথা নহয়। গতিকে গৌৰিমা বৈও হয়তো এতিয়া ক'ৰবাত নহয় ক'ৰবাত চাগে ভয় খাইছে। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। যোৱাকালিৰে পৰা আমাৰ অসমত যিমানবিলাক নেকি গিগ ৱৰ্কাৰ্ছ আছে, সকলোৱে যোৱাকালিৰে পৰা দেখিবলৈ পোৱা গৈছে কৰ্মবিৰতি ঘোষণা কৰা। তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে গিগ ৱৰ্কাৰ্ছসকলে। যিসকলে নেকি ধৰি লওক এমেজন, ফ্লিপকাৰ্ট, মিছো হৈ গ'ল বা যিবিলাক নেকি অনলাইন ডেলিভাৰী বয় আছে, তো তেওঁলোকে যোৱাকালিৰে পৰা ষ্ট্ৰাইক কৰা দেখিবলৈ পোৱা গৈছে। তেওঁলোকক কামত বহুত খটুৱাই, কিন্তু তাৰ বিনিময়ত প্ৰাপ্য পাব লগাসমূহ তেওঁলোকক সময়মতে নিদিয়ে, যিমান পাব লাগে সিমানটো নিদিয়ে। গতিকে তাৰ বাবেই তেওঁলোকে এতিয়া প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গ'ল। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। খবৰলৈ পৰিছে ৩১ ডিচেম্বৰৰ দিনাখন বোলে আমি সকলোৱে যিটো সময়ত দেখি আনন্দ উল্লাস কৰি আছিলোঁ, আমি আনন্দ ফূৰ্তি কৰি থকাৰ মাজতেই খবৰ ওলাই পৰিছিলে যে ৩১ ডিচেম্বৰ দিনাখন আমি সকলোৱে আনন্দ কৰি থকাৰ মাজতেই শ শ সন্দেহজনক লোক ঘৰ এৰি পলাব লগা হৈছিলে অসমৰ পৰা। মায়ঙৰ পাভকাটিৰ জালুকবাৰীত যোৱাকালি উচ্ছেদ হয় বুলি খবৰ ওলাই পৰিছে। প্ৰায় ৬০০ৰো অধিক পৰিয়ালে যোৱাকালি টালি টোপোলা বান্ধি অন্য স্থানলৈ যাব লগা হয়, কাৰণ তেওঁলোকে উপযুক্ত ডকুমেণ্ট প্ৰদান কৰিব নোৱাৰিলে। যোৱাকালি মায়ঙত উচ্ছেদ অভিযান চলিছিলে, ৬০০ৰো অধিক পৰিয়ালক উচ্ছেদিত কৰিলে। তেওঁলোকৰ পৰা প্ৰমাণ বিচাৰিছিলে যে তোমালোকে ইয়াতে যে থাকা বা তোমালোক যে ইয়াৰে বাসিন্দা হয়, প্ৰমাণ দিয়া, এই মাটিখিনি যে তোমালোকৰ, কিন্তু প্ৰমাণ দিব নোৱাৰিলে, যাৰ কাৰণে অচিনাকি মানুহক
মানে তালি টোপোলা বান্ধি পঠাই দিয়া হ'ল আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে পাকিস্তানৰ পৰা পাকিস্তানৰ বৰ আচৰিত ঘটনা এটা সংঘটিত হৈছে ককায়েকে বিয়া পাতিলে ভনীয়েকক কি আচৰিত নহয় নে মানে বৰ্তাকৰ পুতেকে খুৰাকৰ জীয়েকক বিয়া পাতিছে পাকিস্তানত আৰু বিয়া কিন্তু এনে সৰ্বসাধাৰণ মানুহৰ নহয় আকৌ খবৰ লোৱা অনুসৰি ককায়েকৰ সৈতে বিবাহপাশত আবদ্ধ হ'ল পাকিস্তানৰ সেনা মুৰব্বী আসিম মুনিনৰ কন্যা আসিম মুনিনৰ ককায়েক কাছিম মুনিনৰ পুত্ৰ কেপ্টেইন সৈয়দ আব্দুল ৰেহমান কাছিমৰ সৈতে পাক সেনা প্ৰধান গৰাকীৰ কন্যা বিয়া হৈছে বুলি খবৰ ওলাই পৰিছে ২৬ ডিচেম্বৰৰ এই বিয়া সম্পূৰ্ণ হয় চাওকচোন বাৰু মানে বৰ্তাকৰ পুতেকে খুৰাকৰ জীয়েকক বিয়া পাতিছে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে খবৰ লাই পৰিছে বকুৰ পৰা যোৱাকালি বকুত অৰ্থাৎ ৩১ ডিচেম্বৰৰ দিনাখন বকুৰ প্ৰায় ১৯ গৰাকী মহিলাই আনিবলৈ গৈছিলে মহিলা উদ্যমিতা আঁচনিৰ চেক এক প্ৰকাৰে ক'বলৈ গ'লে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱৰ সভালৈ গৈছিলে প্ৰায় ১৯ গৰাকীকৈ মহিলা আৰু তেওঁলোক দুৰ্ঘটনাত পতিত হয় বুলি খবৰ ওলাই পৰিছে তেওঁলোক বৰ্তমান চিকিৎসাধীন হৈ আছে বৰ মেজৰ একো হোৱা নাই মানে মেজৰ প্ৰব্লেম হোৱা নাই সামান্য কণ দুখ পাইছে আৰু তেওঁলোক চিকিৎসাধীন হৈ থকা নাই ক্ষমা কৰিব তেওঁলোকক মানে এই পালে আৰু ৰিলিফ পালে তেওঁলোকে ৰিলিজ হ'ল কিন্তু বৰ বিশেষ ক্ষতি হোৱা নাই সামান্য দুখ পাইছে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে আমাৰ অসম পুলিচৰ এটা বৃহৎ সফলতা বুলি ক'ব পাৰি আমাৰ অসম পুলিচে 11 জনকৈ বৃহৎ ডিজিটেল জেহাদীক এৰেষ্ট কৰিবলৈ সক্ষম হৈছে এটা ডিজিটেল জেহাদী আকৌ কি তেওঁলোকে কি কৰে আমাৰ উজনিৰ পৰা নামনিলৈকে মানুহৰ মাজত ডিজিটেলি মানে অনলাইনৰ জৰিয়তে চাগে হিংসা বিয়পোৱাৰ ক্ষেত্ৰত তেওঁলোকে কাম কৰি আছে 11 জনকৈ লোকক এৰেষ্ট কৰিছে মানে তেওঁলোকৰ কাম হৈ গ'ল কি যে মানুহৰ মাজত হিংসা বিয়পায় যে কেতিয়াবা আমি দেখা পাওঁ একদম মানে হিন্দু বিলাকক বৰ লেতেৰা গালি পাৰি থাকে বৰ বেয়াকে গালি পাৰি থাকে হিন্দু মানুহবিলাকক কিন্তু কেতিয়াবা আপুনি শুনিছে জানো এজন মুছলমান মানুহৰ মুখেৰে বেয়াকৈ কোৱা আপোনাৰ ফ্ৰণ্টত কেতিয়াও চাগে শুনা নাই কিন্তু আমি অনলাইনত কিয় ইমান দেখিবলৈ পাওঁ তো তেওঁলোকে মানে সেই কামবিলাক কৰি ভাল পায় তো সেইবিলাকক কয় ডিজিটেল জেহাদী হেয়া ডিজিটেল জেহাদী তো তেনেকুৱা 11 জন লোকক এৰেষ্ট কৰিছে মানে যিসকলৰ মেইন মোটিভ আছিলে অসমখনক ধ্বংস কৰা আৰু তেওঁলোকক এৰেষ্ট কৰি বিৰাট ভালেই কাম কৰিছে আপুনি হিন্দুৱে হওক বা মুছলমানেই হওক কি ক'ব এই সম্পৰ্কত কমেন্ট সেকশনত জনাব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ২০২৫ চনত আমাৰ অসম চৰকাৰে সৰ্বমুঠ প্ৰায় ১৭,০০০ কোটি টকা হেনো ঋণ ল'লে ১৭,০০০ কোটি টকা অসম চৰকাৰে লোন লৈছে বুলি খবৰ ওলাই পৰিছে খবৰ লোৱা অনুসৰি ৭ জানুৱাৰীত ৫০০ কোটি টকা ২৮ জানুৱাৰীত ৫০০ কোটি টকা ৪ ফেব্ৰুৱাৰীত ৯০০ কোটি টকা ১৮ ফেব্ৰুৱাৰীত ৯০০ কোটি টকা ২৫ ফেব্ৰুৱাৰীত প্ৰায় ১৮৫০ কোটি টকা ৪ মাৰ্চত ৯০০ কোটি টকা ২৫ মাৰ্চত ১৫০০ কোটি টকা ২২ এপ্ৰিলত ৯০০ কোটি টকা ৬ মে'ত ৯০০ কোটি টকা ১৩ মে'ত ৫০০ কোটি ১ জুলাইত ৯০০ কোটি ২৯ জুলাইত ৫০০ কোটি ৫ আগষ্টত ৯০০ কোটি ২৬ আগষ্টত ৪৫০ কোটি ২ ছেপ্টেম্বৰত ৮০০ কোটি ১৬ ছেপ্টেম্বৰত ১৫০০ কোটি ১৬ ডিচেম্বৰত ৯০০ কোটি ৩০ ডিচেম্বৰত ১০০০ কোটি সৰ্বমুঠ ১৭,২০০ কোটি টকা ২০২৫ চনত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দেৱে ঋণ লৈছে বুলি খবৰ ওলাই পৰিছে মাত্ৰ এটা বছৰতে ১৭,০০০ কোটি টকাৰ ঋণ লৈছে এতিয়া আপোনালোকে হয়তো ক'ব পাৰে যে ঋণ ল'লে তো এইটো মানে আমাৰ কাৰণে ইমান প্ৰয়োজনীয় খবৰ নহয় হয় জানিছোঁ কিন্তু জনাই থৈছোঁ যে মুখ্যমন্ত্ৰী ডাঙৰীয়া দেৱে আপোনালোকৰ কাৰণে যে ইমানখিনি কাম কৰিছে তো তাৰ কাৰণে তেখেতে কিমান কষ্ট কৰি ঋণ ল'ব লগা হৈছে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে যোৱাকালি বৰ বেয়াকৈ চেকিং চলাইছিলে অসম আৰক্ষীয়ে মুঠতে কোনো যদি লোকে মদ খাই গাড়ী চলাইছিলে তেখেতৰ ওপৰত বিহিত ব্যৱস্থা লৈছে উচিত পৰিমাণৰ দণ্ড লগাইছে যোৱাকালিৰ ডেটত ৩১ ডিচেম্বৰ আৰু কেৱল যোৱাকালি যে হৈছে তেনেকুৱা নহয় কিন্তু আজিও হ'ব বিহুলৈকে এনেকৈ চেকিং চলি থাকিব গতিকে মদ্যপান কৰি কেতিয়াও কিন্তু গাড়ী নচলাব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে বিহাৰৰ পৰা ৩১ ডিচেম্বৰ তাৰিখৰ দিনাখন বিহাৰৰ ইডিয়ে বিহাৰত এজন ব্যক্তিৰ ঘৰত তালাচী চলাই সৰ্ববৃহৎ কি কয় ইডিৰ ৰেড মাৰে বুলি ক'ব লাগিব এজন মানুহৰ ঘৰত ৰেড মাৰি নগদ ধন প্ৰায় ৫১২ কোটি টকা উদ্ধাৰ কৰিছে ৮৮০ কোটি টকাৰ সোণ আৰু হীৰাৰ মূল্য ৫.১২ কোটি টকাৰ নগদ ধনেই পাইছে আৰু ৮৮০ কোটি টকাৰ মূল্যৰ সোণ আৰু হীৰাৰ সামগ্ৰী জব্দ কৰিবলৈ সক্ষম হৈছে বুলি খবৰ ওলাইছে
গতিকে যোৱাকালিৰ যিটো নেকি ৰেট মাৰিছে ন সেইটো মানে একদম তামাম ধুনীয়া দি দিছে আৰু মানে 31 ডিসেম্বৰৰ এটা ধামাকা ৰেট মাৰি দিছে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে আজি হৈছে 1 জানুৱাৰী আৰু আজিৰে পৰা আৰম্ভ হ'ব বাবু আঁচনিৰ এপ্লাইৰ কাম মানে লৰাসকলক যে সেই অসম চৰকাৰৰ ফালৰ পৰা নতুন আঁচনিৰ জৰিয়তে সুবিধা দিব বুলি কৈছিলে মানে বাবু আঁচনি সব লৰাক নহয় আকৌ পঢ়ি থকা লৰাবিলাকক তো সেই বাবু আঁচনিৰ আজিৰে পৰা শুভাৰম্ভণি হ'ব তো গতিকে আপোনালোকে যদি পঢ়ি আছে আপোনালোকৰ ঘৰৰ কোনোবা যদি পঢ়ি আছে তেওঁলোকক ডকুমেন্ট যোগাৰ কৰিবলৈ কক আজিৰে পৰা বাবু আঁচনিৰ আবেদন প্ৰক্ৰিয়া আৰম্ভ হ'ব আগবাইছো ইয়াৰ পাছৰটো খবৰৰ ফালে 31 ডিসেম্বৰ অৰ্থাৎ বছৰৰ শেষৰ দিনাখন অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে কয় যে 2025ৰ নিচিনাকৈ 2026 চনতো হ'ব লাগিব কঠোৰ অনুপ্ৰৱেশকাৰীৰ কাৰণে ত্ৰিপুৰাৰ বৰ্তমান যি অৱস্থা হৈছে অসমখনক সেই অৱস্থা কৰিবলৈ দিয়া নহব অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে কৈছে যে অবৈধ অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে আমি কঠোৰ হ'ব লাগিব সীমান্ত অধিক কটকটীয়া কৰিব লাগিব নিৰাপত্তা ব্যৱস্থা কোনো কাৰণতেই ৰেহাই দিয়া নহব অনুপ্ৰৱেশকাৰীক লৈ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱৰ যোৱাকালিও এক কটকটীয়া স্থিতি দেখিবলৈ পোৱা গৈছে এতিয়া আজিৰে পৰা 1 তাৰিখ নতুন এটা বছৰ আৰম্ভ হ'ব আজি জানো ক'ত উচ্ছেদ চলায় আমি এফালে পিকনিক খোৱাত ব্যস্ত থাকিম আনফালে অসম আৰক্ষী বা অসম চৰকাৰ ব্যস্ত থাকিব উচ্ছেদ চলোৱাত মুঠতে অনুপ্ৰৱেশকাৰী অচিনাকি মানুহক ৰেহাই দিয়াত নাই আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে আমাৰ অসমৰ প্ৰকাশ পালে খচৰা মানে অসমৰ প্ৰথমখন খচৰা প্ৰকাশ পালে আৰু 10 ফেব্ৰুৱাৰীত ইয়াৰ মেইন যিখন ভোটাৰ তালিকা সেইখন প্ৰকাশ পাব আপোনালোকৰ নাম বাৰু ভোটাৰ খচৰাত আছে নে নাই কমেন্ট সেকশনত জনাব যদি আপোনালোকৰ নাম ভোটাৰ খচৰাত কিবা খেলিমেলি হৈ আছে তেন্তে আপোনালোকে শুধৰণি কৰি লওক আপোনালোকৰ ওচৰত সময় আছে কাৰণ ফাইনেল লিষ্টখন এতিয়ালৈকে প্ৰকাশ পোৱা নাই মানে ভোটাৰ তালিকা মেইন ভোটাৰ তালিকাখন প্ৰকাশ পোৱা নাই এতিয়া অসম চৰকাৰে কৈছে মানে অসম চৰকাৰ নহয় ইলেকশ্যন কমিশ্যন ডিপাৰ্টমেন্টৰ ফালৰ পৰা কৈছে যে মেইন খচৰাখনত 2,52,01,624 গৰাকী ভোটাৰ নাম সন্নিবিষ্ট হৈছে যিখন খচৰা প্ৰকাশ পাইছে তাত আৰু আগৰ তুলনাত এইবাৰ প্ৰায় 1.35% ভোটাৰৰ সংখ্যা বৃদ্ধি পাইছে বুলি খবৰ লাই পৰিছে আৰু আটাইতকৈ বেছি ভোটাৰৰ সংখ্যা বৃদ্ধি পাইছে দলগাঁৱত সৰ্বাধিক ভোটাৰ বৃদ্ধি পাইছে বুলি খবৰ লাই পৰিছে আৰু মেইন যিখন নেকি ধৰি লওক ভোটাৰ তালিকা হ'ব সেইখন 10 ফেব্ৰুৱাৰী তাৰিখৰ দিনাখন প্ৰকাশ কৰা হ'ব গতিকে আপোনালোকৰ যদি কিবা চেঞ্জ কৰিব লগা আছে আপোনালোকৰ যদি হে ভোটাৰ তালিকাত নাম নাহিলে ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন গ'ল তেন্তে শীঘ্ৰেই এইবিলাক মানে নিষ্পত্তি কৰি লওক নহলে প্ৰবলেম ক্ৰিয়েট হ'ব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে আজি হৈছে 1 জানুৱাৰী আৰু আজি 1 জানুৱাৰী তাৰিখৰ দিনাখনেই অসমৰ মহিলাসকলৰ কাৰণে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে ঘোষণা কৰিব এটা ভাল খবৰ আজি অসমৰ মহিলাসকলক অসম চৰকাৰে দিব নতুন বছৰৰ উপহাৰ এটা কি উপহাৰ দিব নাজানো মোৰ বোধেৰে সাকে এই যে 1250 টকাটো দিয়ে সেই 1250 টকাটো হয়তো সাকে 3100 টকালৈ পৰিৱৰ্তন কৰিব পাৰে কাৰণ অৰুণোদয় আঁচনিৰ ধন 1250 টকাৰ পৰা 3100 টকালৈ নিব বুলি কৈছিলে মন্ত্ৰী মহোদয় গতিকে আজি হয়তো হেতু ঘোষণা কৰিব পাৰে বা কি উপহাৰ দিয়ে নাজানো গতিকে অহাকালিৰ খবৰত মই আপোনালোকক জনাম বা আপোনালোকেও চাব পাৰিব আজিৰ বাতৰি বিলাকত কাৰণ মই যেহেতু ভিডিওটো ৰাতিয়ে ৰেকৰ্ডিং কৰো গতিকে গম পোৱা নাই এতিয়ালৈকে উপহাৰটো কি হ'ব কিন্তু আপোনালোকে আজি দিনত বাতৰি বিলাকত গম পাব যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কি আপোনালোকক উপহাৰ দিব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে পিএম সূৰ্য ঘৰ যোজনাৰ ওপৰত আপোনালোকৰ বাৰু পিএম সূৰ্য ঘৰ আঁচনিৰ বাবে আবেদন কৰিছিলে নেকি কমেন্ট সেকশনত জনাব আবেদন কৰোতে সবেই আবেদন কৰি পেলালে পিএম সূৰ্য ঘৰ আঁচনিৰ কাৰণে কিন্তু পিএম সূৰ্য ঘৰ আঁচনি আবেদন কৰাৰ পাছত যেতিয়া মানুহবিলাকে গম পালে যে পইচা দিব লাগিব তেতিয়াহে সোলাৰ পেনেল লগাব ঘৰত তেতিয়া মানুহবিলাকে লাহেকে পিছ হুকি দিলে এতিয়া অসম চৰকাৰ কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা কৈছে যে 90% পৰ্যন্ত সোলাৰ পেনেলৰ খৰচ মানে কমাই দিয়া হ'ব বুলি জনাইছে 90% পৰ্যন্ত হ্ৰাস কৰি দিয়া হ'ব বুলি জনাইছে গতিকে আপোনালোকৰ কাৰণে অফাৰ আহি থাকিব নতুন বছৰত ওয়েট কৰক অকমান আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে খবৰলৈ পৰিছে জিঅ' কোম্পানীৰ ওপৰত জিঅ' কোম্পানীয়ে নতুন বৰ্ষত 365 দিনৰ বাবে ৰিচাৰ্জ প্ল্যান মুকলি কৰিছে 365 দিনৰ ৰিচাৰ্জ প্ল্যান মুকলি কৰিছে জিঅ' কোম্পানী ফালৰ পৰা তো তিনিটাকৈ ৰিচাৰ্জ প্ল্যান মুকলি কৰিছে জনাই দিছো আপোনালোকক নতুন বৰ্ষত যদি ৰিচাৰ্জ কৰিব বিচাৰে কৰিব পাৰে এটা হৈ গৈছে 3499 টকা যেটো 365 দিনৰ ভ্যালিডিটি পাব ডেইলি 2 GB কৈ ডাটা আনলিমিটেড কন আৰু আনলিমিটেড 5G ডাটা আপোনালোকে লাভ কৰিব এটা হ'ব 499 পৰা 599 টকা যেটো 365 দিনৰ আপোনালোকে লাভ কৰিব ভ্যালিডিটি
যিটো হ'ব লিমিটেড ইয়াৰলি অৰ মন্থলি ডাটা মানে ভেলিডিটি পেক বুলি ক'ব পাৰি এইটো এটা এড অন ডাটা য'ত আপোনালোকে 5G ডাটা আনলিমিটেড পাব তাৰ উপৰিও আৰু কিছুমান মানে ফেচিলিটি আছে যিবোৰৰ বিষয়ে মই অলৰেডি আপোনালোকক জনাইছোৱে তাৰ লগে লগে আৰু এটা আছে যেটো হ'ব 499 পৰা 599 হেতু 365 ডেজৰ কাৰণে যেটোত আনলিমিটেড ভয়েস কলিং লাভ কৰিব আৰু আপোনালোকে ডাটা পেক মানে প্ৰায় নাপায় বুলি ক'ব পাৰি 365 দিনৰ ভ্যালিডিটি হয় এইটোত অকল কলিং প্ল্যান হ'ব বুলি জনাইছে অকল কলিং বা 300 মানে 499 ৰ পৰা 599 ৰ এটা পেক আহিব যেটোত আপোনালোকে অকল কলিং লাভ কৰিব এয়া জিও কোম্পানীয়ে লঞ্চ কৰিছে তিনিটা ৰিচাৰ্জ আগৈছে একেবাৰে হেখৰটো খবৰ ফালে খবৰ লাই পৰিছে যে এজন ব্যক্তিয়ে হেনো প্ৰায় 1.75 কোটি টকাৰ ঋণ লৈছিলে আৰু তেখেতৰ সেই ঋণ কিমান পালেগে গম পায় না আপোনালোকে প্ৰায় 147 কোটি টকালৈ বৃদ্ধি হৈছে বোলে 1.75 কোটি টকাৰ ঋণ লৈছিলে আৰু 147 কোটি টকাৰ ঋণলৈ বৃদ্ধি পাইছে বুলি খবৰ ওলাই পৰিছে বাপৰে বা এনেকেও বাহেনে বাৰু যি কি নহওক নতুন বৰ্ষৰ আপোনালোকে পাৰ্টি কেনে কৰিছে কমেন্ট সেকশনত জনাব আজিৰ ভিডিঅ'ত ইমানেই পুনৰ এবাৰ লগ পোৱাৰ আশা জনাই বিদায় মাগিছো ধন্যবাদ জয় অসম